Hello friends, welcome to Assamese Educator. চাকৰি প্ৰত্যাশী সকলো নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে লৈ আহিছো বিশাল চাকৰিৰ খবৰ। ফ্ৰেণ্ডছ সকল ভাৰতীয় ডাকৰ ইণ্ডিয়া পোষ্টৰ নৰ্থ ইষ্ট পোষ্টেল চাৰ্কুলৰ তৰফৰ পৰা আহিছে বিশাল 948টা পোষ্টৰ খবৰ। ইয়াৰ উপৰি ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা আহিছে 2000 নতুন চাকৰিৰ খবৰ। তো আপোনালোকক এই পোষ্টখিনিৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জনাম। ইয়াৰ উপৰি পোষ্ট অফিচত কেনেকৈ আপোনালোকে এপ্লাই কৰিব ইয়াৰ অনলাইন এপ্লাইৰ ভিডিঅ' এই চেনেলটোত পাব। আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে এই চেনেলটোৰ জৰিয়তে লাভ কৰিব পাৰে। তেনেহ'লে হওক দেৰি নকৰি আজিৰ এই মেইন বিষয়টোলৈ আগবাঢ়োঁ। ফ্ৰেণ্ডছসকল, আজিৰ এই পোষ্ট ওলাইছে ভাৰতীয় ডাকৰ নৰ্থ ইষ্ট পোষ্টেল চাৰ্কুল। ইয়াত 2020ৰ বাবে বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছে আৰু ইয়াত পোষ্টৰ নাম হৈছে ব্ৰাঞ্চ পোষ্ট মেনেজাৰ, BPM এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মেনেজাৰ, BPM। ইয়াৰ পিছত ডাক সেৱক নাম হ'ল ব্ৰাঞ্চ পোষ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মেনেজাৰ আৰু ডাক সেৱকৰ পোষ্ট ওলাইছে। ইয়াত পদৰ সংখ্যা হ'ল 948টা। ইয়াৰ পিছত পদখিনি এনেকুৱা ভগাই দিয়া হৈছে কমিউনিটি ৱাইজ। এনেকুৱা EWS বা ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 92টা পোষ্ট ৰখা হৈছে, OBCৰ কাৰণে 35টা, PWDৰ কাৰণে 2টা, PWD সকলৰ কাৰণে Bৰ কাৰণে 4 আৰু PWD Cৰ কাৰণে 5টা, PWD Eৰ কাৰণে ৰখা হৈছে 1টা। ইয়াৰ পিছত SC কেণ্ডিডেটসকলৰ কাৰণে বা SC কেটাগৰীৰ কাৰণে ৰখা হৈছে 100টা, STৰ কেটাগৰীৰ কাৰণে ৰখা হৈছে 349টা, UR বা আনৰিজাৰ্ভ ৰখা হৈছে 360টা। টোটেল পোষ্ট হ'ল 948টা। শিক্ষাগত অৰ্হতা এতিয়া কি লাগিব জানো আহক। ইয়াত আপোনালোকৰ শিক্ষাগত অৰ্হতা মেট্ৰিকুলেশ্যন বা ক্লাছ 10 বা 10মান শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। লগতে আপোনালোকৰ 10মান শ্ৰেণীত চাৰ্টিফিকেটখনত আপোনালোকৰ মেথমেটিক্স ছাবজেক্টটো থকা হ'ব লাগিব। ইয়াৰ লগতে আপুনি লোকেল লেংগুৱেজ জনা হ'ব লাগিব। ইংলিছ আপুনি কম্পালচাৰিলি ষ্টাডি কৰা হ'ব লাগিব। ইয়াত কম্পালচাৰি ছাবজেক্ট বা ইলেক্টিভ ছাবজেক্ট আপোনাৰ হ'ব লাগিব ইংলিছ আৰু মেথমেটিক্সখন আৰু ইংলিছ থকা হ'ব লাগিব। ইয়াৰ পিছত আপুনি কোনো ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা পাছ হোৱা হ'ব লাগিব। 2 নম্বৰ হ'ল আপুনি কম্পালচাৰিলি লোকেল লেংগুৱেজ জনা হ'ব লাগিব। কেণ্ডিডেটজনে লোকেল লেংগুৱেজ পঢ়া হ'ব লাগিব। অতি কমেও 10 বা 10ম শ্ৰেণীলৈকে কেণ্ডিডেটজনে লোকেল লেংগুৱেজ বা স্থানীয় যিটো ৰাজ্যিক ভাষা সেইটো পঢ়া হ'ব লাগিব। ইয়াৰ পিছত বয়সৰ উৰ্ধসীমা হ'ল 18ৰ পৰা 40 বছৰ বয়সলৈকে যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰিব। ইয়াৰ বয়সৰ 12/11/2020ত তেওঁলোকৰ বয়সৰ উৰ্ধসীমা 18ৰ পৰা 40 বছৰ হোৱা হ'ব লাগিব। ইয়াৰ পিছত চিডিউল কাষ্টসকলৰ কাৰণে 5 বছৰৰ উৰ্ধসীমা ৰেহাই দিয়া হ'ব। তাৰপিছত আদাৰ্ছ বেকৱাৰ্ড কাষ্ট বা OBCসকলে 3 বছৰ বা 43 বছৰলৈকে আবেদন কৰিব পাৰিব। ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে কোনো ৰিলেক্সেশ্যন দিয়া হোৱা নাই। PWD সকলৰ কাৰণে 10 বছৰৰ ৰিলেক্সেশ্যন দিয়া হৈছে। তাৰপিছত PWD প্লাছ OBC যিসকল তেওঁলোকক 13 বছৰৰ ৰিলেক্সেশ্যন দিয়া হৈছে। তাৰপিছত PWD পাৰ্চনছ উইথ ডিজেবিলিটিছ প্লাছ SC ST যদি হয় তেওঁলোকে 15 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। ইয়াত আবেদনৰ মাচুল হ'ল আনৰিজাৰ্ভ OBC EWS সকলৰ কাৰণে ৰখা হৈছে 100 টকা। ইয়াৰ উপৰি SC ST কেণ্ডিডেট আৰু ওমেনসকলে বা তিৰোতাসকলে কোনো আবেদন মাচুল দিব নালাগে। তো আপোনালোকে হেড অফ দ্য পোষ্ট অফিচ, আপোনাৰ যিখন স্থানীয় হেড পোষ্ট অফিচ সেইখনলৈ আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ইয়াৰ উপৰি আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে আবেদন কৰিবলৈ এই যিটো apppost.in/gd অনলাইন এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব।
আবেদন কৰাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ইয়াৰ উপৰি আবেদন কেনেকৈ কৰিব তাৰ এটা ডিটেইলছ ভিডিঅ' মোৰ চেনেলত পাই যাব, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। তো আবেদন কৰাৰ সময়ত আপোনালোকৰ কি কি ডকুমেণ্ট লাগিব সেইখিনি আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে। তো ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। এই ভিডিঅ'টো আপোনালোকৰ সকলো বন্ধু বান্ধৱীৰ ওচৰলৈ শ্বেয়াৰ কৰিব। ইয়াত আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট ডেটছ চাই ল'ব পাৰে। ৰেজিষ্ট্ৰেশ্যন আৰু ছাবমিশ্যন ষ্টাৰ্ট হ'ব 12/11/2020 পৰা, আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ আপোনালোকে দিব পাৰিব 11/12/2020 আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফিজ ছাবমিট কৰিব পাৰিব। আৰু এপ্লিকেশ্যন অনলাইন ছাবমিশ্যন আৰম্ভ হ'ব 12/11/2020 পৰা আৰু শেষ হ'ব 12/12/2020। তো আপোনালোকে চাব পাৰে এই ৱেবছাইটটোত আহি আপোনালোকে আবেদন কৰিব পাৰিব, যেনেকৈ আপোনালোকে পুৰণা যিটো প্ৰচেছ মতে আবেদন কৰিছিল। তো ইয়াত ছিলেকশ্যন প্ৰচিডিউৰ কেনেকুৱা হ'ব এই এডভাৰটাইজমেণ্টখনত জনোৱা হোৱা নাই। এতিয়া আহিছোঁ ষ্টেট বেংক অফ তৰফৰ পৰা যি 2000টা ভেকেঞ্চি ওলাইছে তাৰ খবৰটো লৈ। তো ইয়াত SBI পৰ ৰিক্ৰুইটমেণ্ট 2020, ইয়াত লাষ্ট ডেট হ'ল 4/12/2020 আপোনালোকে আবেদন কৰিব পাৰিব। নেম অফ দ্য পোষ্ট হ'ল, তো পদৰ নাম হ'ল SBI পৰ ৰিক্ৰুইটমেণ্ট আৰু পোষ্টটোৰ নাম হ'ল প্ৰভিশ্যনাৰী অফিচাৰ। ইয়াৰ পিছত ইয়াত পোষ্ট আছে 2000টা SCৰ কাৰণে আছে, 300টা STৰ কাৰণে আছে, 150টা OBCৰ কাৰণে আছে, 540টা EWSৰ কাৰণে আছে, 200টা জেনেৰেলৰ কাৰণে আছে, 810টা। আপোনালোকৰ চেলাৰী থাকিব 23,700 পৰা 9,980, সকলো মিলাই আপোনালোকৰ থাকিব 42,020 টকা। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেট হোৱা হ'ব লাগিব, যিকোনো বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা, ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটিৰ পৰা পাছ হোৱা হ'ব লাগিব। আৰু গ্ৰেজুৱেশ্যনটো আপোনালোকে ফাইনেল ইয়াৰ পাছ কৰা হ'ব লাগিব 31/12/2020 আগতে। এজ লিমিট হ'ল আপোনালোকে 21 পৰা 30 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব 1/4/2020। ইয়াৰ পিছত এপ্লিকেশ্যন ফিজ হ'ল ইয়াত 750 টকা ৰখা হৈছে জেনেৰেল EWS আৰু OBC সকলৰ কাৰণে, আৰু SC ST PWD সকলৰ কাৰণে কোনো ফিজ ৰখা হোৱা নাই। তো আপোনালোকে আবেদন কৰিবলৈ হ'লে এই ৱেবছাইটটোলৈ আহিব লাগিব, bank.sbi.career অথবা www.sbi.co.in/career। তো ইয়াত এপ্লিকেশ্যন আৰম্ভ হ'ব 14/11/2020 পৰা 4/12/2020। ইয়াৰ পিছত ইয়াত কিছুমান ইম্পৰ্টেণ্ট ডেটছ আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। এই ভিডিঅ'টো আপোনালোকৰ সকলো বন্ধু বান্ধৱীৰ ওচৰলৈ শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, আপোনালোক সকলোৰে আজি দিনটো শুভ হওক, মংগলময় হওক। পুনৰ কালি এটা নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় আই অসম।